খুবটাং মই এজনী আহোম ছোৱালী আৰু আহোমসকলৰ উপাধিবোৰৰ বিষয়ে মই এটা ভিডিঅ' সিৰিজ লৈ আহিছো আজি হৈছে পাৰ্ট 3 আৰু পাৰ্ট 3 ত মই তিনিটা উপাধিৰ বিষয়ে কম প্ৰত্যেক দিনা তিনিটা উপাধিৰ বিষয়ে কৈ আহিছো যেহেতু আহোমসকলৰ বহুত উপাধি আছে গতিকে এটা ভিডিঅ'ত কৈ শেষ কৰিব নোৱাৰো আৰু আজিৰ ভিডিঅ'টিত মই কম বৰবৰুৱা বৰুৱা আৰু বৰফুকনৰ কথা বৰবৰুৱা বৰ্তমান বৰবৰুৱা উপাধিৰ মানুহ আছে নহয় জানো কিছুমান বৰবৰুৱা বৰটো সদায় লুং শব্দটোৰে ব্যৱহাৰ কৰা হয় বৰুৱাটো হৈছে ফুকে মানে ফুকে লুং মানে বৰবৰুৱা আৰু বৰুৱাসকল যিসকলে বৰুৱা লিখে তেওঁলোকক টাই ভাষাত কোৱা হয় ফুকে আৰু বৰফুকন ফুকন যেটো শব্দ হেতু কিন্তু খলনি হোৱা নাই ফুকন আহোমৰ টাই ভাষাৰ যেটো শব্দ ফুকন হেতু একেটাই আছে আৰু বৰফুকন যেতিয়া হয় গুটেটো সম্পূৰ্ণটো তেতিয়া তাক কোৱা হয় ফুকন লুং তেনেহলে যদি ভিডিওটো ভাল লাগিছে সকলোৰে লগত শেয়াৰ কৰি দিব তেতিয়া আমাৰ আহোমসকলৰ বিষয়ে সকলোৱে জানিব পাৰিব আমাৰ নিজৰ জাতিটোক লৈ আমি গৌৰৱ কৰি বেছি ভাল পাম সকলোৱে জানিলে নহয় জানো আজিলৈ আহো দিয়ক বাই